তো বন্ধুসকল কি খবৰ আশা কৰোঁ ভালে আছে। তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। এই ব্লাউজটো চিলাম, তো প্লিজ ব্লাউজটোৰ ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। তো এইটো ব্লাউজ চিলাম মই আজি, কটন ব্লাউজ হয়। তো এইটো ব্লাউজটো অলপ বেলেগ ধৰণৰ, কিন্তু চিম্পল দেখাই পাইছে। তো এইটো আজি মই চিলাই পেলাই দেখাম আপোনালোকৰ। তো আশা কৰোঁ আপোনালোকেও বহুত ভাল পাব আৰু এইটো চাই শিকিব। তো বলক আৰম্ভ কৰোঁ আজি ভিডিঅ'। তো প্ৰথমতে মই এইটো পাত ল'ম। এইটো পাতৰ ইয়াতে এইটো জইন হ'ব। তো যেনেকুৱা ব্ৰা কাটটো থাকে সেনেকুৱা এইটো পাত বনাম আৰু বনাই এই পাতটো ইয়াতে জইন কৰিম। তো চাওক, এইটো মোৰ টিক মাৰ্ক কৰা আছে। এইবোৰ এইখিনিতে ছেভ হ'ব। তাৰ আগতে মই এইটো উল্টা চিধা কৰি ল'ম। তো এইটো দুটা হ'ল, এইটো দি হ'ব তিনিটা, এইটো দি তিনিটা হ'ব, চাৰিটা ছেভ হ'ব আৰু এটা। তো এইটো চাৰিটা হ'ল। এইটো হ'ল গলৰ এইটোত ছেভ নহয়, এইটো স্লিপছৰ ইয়াতে ছেভ দিছোঁ। তো এনেকৈ আকৌ এইবাৰটো এনেকৈ চিলাম। তো প্ৰথমতে মই আকৌ এই তলৰ পাৰ্টটো চিলাই ল'ম। তলত ইয়াতে এটা ছেভ দিম। এইটো ছেভ। তো এইটো হৈ গ'ল। এতিয়া আমাৰ দুটা পাতে যিবিলাক ছেভ হ'ল, ছেভবিলাক দিয়া হ'ল। এতিয়া কি কৰিম, তলৰ যিটো পাৰ্ট হ'ব, তলৰ পাৰ্টটো এতিয়া আমি চিলাই কৰিম, লগাই দিম।
দুটা পাত একে ধৰণৰ হ'ব, একে জইন হ'ব, এটা বেলেগ বেলেগ নহয়, এটা এটাকে চিলাই যাব। তো দুটা পাত একেলগে চিলাই ল'লোঁ। এতিয়া ইয়াৰ ওপৰেদি এটা মিহি চিলাই মাৰিম। এইটো চিলাই মাৰিলোঁ, এইটোতেও এনেকৈ চিলাই মাৰিম, মিহি চিলাই এটা। এইটো হ'ল ফিনিচিং হয়। এই চিলাইটো মাৰিলে ব্লাউজটো দেখাত ভাল লাগে। এইটো চিলাই মাৰিলোঁ। এতিয়া কি কৰিম, ফ্ৰণ্টৰ যিটো বাৰ্টিক পাৰ্ট হয় সেইটো কৰিম, আৰু এইটো চাইডত বাৰ্টিক পাৰ্ট হ'ব। ইয়াতে মই কাপোৰ লগাম অলপমান, তাৰ কাৰণে মই কাপোৰ অলপমান কাটিব লাগিব, যিবিলাক এক্সট্ৰা খৰচাৰ কাপোৰ বুলি কোৱা হয় এইবোৰ। তো এইখিনি কাপোৰ মই ওলাই ল'লোঁ, কাটি ল'লোঁ। তো ইয়াত অকণমান বাৰ্টিক ধৰি দিব। এইটো পাৰ্ট হ'ব আপোনাৰ হুক লগোৱা, এই হুকৰ যিটো ঘাট হয় সেইটো হ'ব। এইখিনি এনেকৈ ফল্ডিং কৰি ইয়াতে ডাবল চিলাই মাৰিম, দুটা চিলাই মাৰিম। তো এইটো মাৰিলোঁ। মোবাইলটো অলপমান তলত লৈ পেলাই দেখাই দি আছোঁ মই কেমেৰাটো। এইটো চালে ধুনীয়াকৈ কৰি দিছোঁ। এনেকৈ আপোনালোকে চিলাব। এইটো প্লেন ব্লাউজে হয়, খালি এই শ্বেপটো দি দিছোঁ, যিটো ব্ৰা কাৰ্ডত যিটো শ্বেপ আহে, তো সেইটো শ্বেপ দি দিছোঁ। এইখিনি প্লেন কাৰ্ডৰ নিচিনাই হৈছে। তো এতিয়া ছেকেণ্ড পাৰ্টটো, যিটো পাৰ্টত আমাৰ হুক হ'ব, এইটো পাৰ্টটো বাৰ্টিক নহয়। ইয়াৰ কাৰণে মই এতিয়া অলপমান কাপোৰ কাটি ল'ম। তো এইটো আগতে মই অলপমান এইটো ফল্ড চিলাই মাৰি ল'ম, প্লেটটো বনাই ল'ম মই এইটো আগতে। তো এইটো বনালোঁ। এতিয়া এইটো ইয়াতে এনেকৈ লগাম। তো আগতে মই কৈছোঁ ইয়াতে এই যিটো ওপৰৰ জইনটো আছে, ফাৰ্ষ্ট জইন, ইয়াতে সৰু এটা ফল্ড দিব লাগিব এনেকৈ।
ওপৰত এটা চাপ চিলাই মাৰি দিব। ওপৰত চাপ চিলাই মাৰি দিলে এতিয়া এই কাপোৰটো এনেকৈ ফল্ড কৰি আনিম। সমানকৈ কাটি দিওঁ। তো এতিয়া আমাৰ কি হ'ল, ফ্ৰণ্ট চাইড চিলাই হৈ গ'ল। এতিয়া ইয়াৰ লগত মিলাই পেলাই দেখাই দি আছোঁ মই। দুটাই মিলিছে, এইটোও মিলিছে, ওপৰ চাইডটোও মিলিছে, তলতো মিলিছে। যিটো অলপ চলপ আছে এইটো যেতিয়া মই তলত পাৰি ধৰিম বা ওপৰত যেতিয়া পাইপিং ধৰিম তেতিয়া এইবোৰ মিলি যাব। তো এতিয়া আৰু আহি আছোঁ বেক পাৰ্টলৈ। এইটো মই চাইডত ৰাখিলোঁ, এইটো মোৰ বেক পাৰ্ট হয়। এতিয়া এই দুটা টিক মাৰ্কত বেকতেও দুটা চেভ আহিব। এইটো সেভ হৈ গ'ল, এইটো দুটা সেভ হৈ গ'ল। এতিয়া আমি কি কৰিম, শোল্ডাৰ জইন কৰিম। শোল্ডাৰ জইন কৰাৰ কাৰণে এইটো আগতে এইটো কাপোৰটো চিধা কৰি এটা মিহি চিলাই মাৰি ল'ম, যাতে ইয়াৰে যিবিলাক চিলাই সেইটো ভিতৰত হৈ থাকে, ভিতৰত পৰি থাকে। তো এইটো ওপৰৰ পাৰ্টটো মই চিধাকৈ লৈছোঁ আৰু তলৰ পাৰ্টটো এনেকৈ লৈছোঁ, এনেকৈ চিলাই মাৰি তাৰপিছত এই পাৰ্টটো এনেকৈ বেকত তলত দি উল্টাই দিম। তো চাওক কেনেকৈ দিওঁ। প্ৰথমতে এইটো একদম মিহিকৈ চিলাই মাৰিম ওপৰৰ পিনে। এইটো চালে ক'ত চিলাই মাৰিছোঁ। এতিয়া কি কৰিম, ফ্ৰণ্ট পাৰ্টটো এনেকৈ উল্টাই আনিম, এনেকৈ উল্টাই দিম। এইটো চালে এতিয়া কি হ'ল, ইয়াৰে যিবিলাক আছে কাটাবোৰ সেইটো ভিতৰত পৰি থাকিল। ইণ্টাৰলক মাৰিলে যিটো কাম কৰিব, ইণ্টাৰলকৰ যিটো কাম সেইটো উইদাউট ইণ্টাৰলকতে মই কৰি দিলোঁ। তো চেম এইটো পাৰ্টো মই কৰি দিম এনেকৈ। এইটো হ'ল, এইটো পাৰ্টো মই এনেকৈ কৰি দিম। তো চেম মোৰ দুটা পাৰ্ট একে হৈ গ'ল। এইটো এইভাগে ওলাই থকা নাই, কাৰণ কিয়, এইটো যিটো মই ফাৰ্ষ্টত যিটো চিলাই মাৰিলোঁ সেইটো একদম মিহিকৈ মাৰিছোঁ, সেইটো কাৰণে এইভাগে ওলোৱা নাই। এইটো যেনেকৈ মাৰিছে সেই চিলাইটো সেনেকৈ নামাৰিব, নহ'লে কি হ'ব, ইয়াতে বাহিৰ চাইডত ওলাই থাকিব। তো একদম মিহিকৈ মাৰিব। চাওক মই দেখাই দি আছোঁ, এইটো দেখাই পাই আছে আপোনালোকে, ট্ৰান্সলেট হৈ আছে। এইটো ভিতৰৰ কাপোৰখিনি আছে, তাৰে কিমান তলত চিলাই আছে, তো সেইটো কাৰণে
বাহিৰত কি হয় এই কাপোৰটো দেখা পোৱা নাই মই যেটো ভিতৰত যেটো কাপোৰ সেইটো ভিতৰতে পৰি থাকিল বাহিৰত নোলাই নাই তো এইটো বুজিলে এতিয়া পাইপিং লগাও পাইপিং লগোৱাৰ কাৰণে পাইপিং এটোত মই সেম কাপোৰে দিম বেলেগ কালাৰ ইউজ নকৰোঁ কাৰণ কিয় এজেড মানৰ হয় সেইটো কাৰণেতো মই বেলেগ কালাৰ ইউজ নকৰোঁ আৰু কিছুমানে দিয়ে কিছুমানে নিদিয়ে তো মোক বেলেগ কালাৰ দিব দিয়া নাই যিহেতু মই ব্লাউজৰ কাপোৰটোৱে হেতুত ইউজ কৰিম আৰু পাইপিঙৰ কাৰণে সদায় এনেকৈ বেকাকৈ কাটিব তেৰাকৈ কাটিব তেতিয়া কি হয় পাইপিংবোৰ ধুনীয়া হয় আৰু পাইপিং বনোৱাৰ আৰু এটা টিক্স আছে যেটো মই আপোনালোকক শিকাম তো কমেন্ট কৰি জনাব সেইটো টিক আপোনালোক কোনে কোনে শিকিব খোজে তো মই তাৰে ওপৰতে এটা ভিডিও বনাই দিম আপোনালোকক তো কাপোৰটো টানি পেলাই অলপমান কাপোৰটো টানি দিলোঁ পাইপিঙৰ কাপোৰটো টানি দিয়াটো অলপমান বলি গ'ল তো এতিয়া কি কৰিম এতিয়া ফাৰ্ষ্ট এই যেটো সূতাটো মই এনেকৈ কৰি ভিতৰত দি পেলাই এইটো চিলাই মাৰি ল'ম মানে পাইপিংটা আগতে বনাই ল'ম মই তো আমাৰ পাইপিং ৰেডি হ'ল এতিয়া এইটো ব্লাউজত এনেকৈ লগাই যাম তো এইটো লগোৱা হ'ল এতিয়া আমি চিলাই কৰিম পাইপিংটো ফিনিশিং চিলাই যেটো হেতু দিম তো তাৰ কাৰণে এনেকৈ মাথাটো ফল্ড কৰি লম এইখিনি অকণমান কাটি দিম মই কাৰণ কি অলপমান বেছি হ'ল যিহেতু কাপোৰটো ফল্ড কৰাতে দিগদাৰ হ'ব তো এইটো কাৰণে অলপ কাটি দিলোঁ
তো এনেকৈ পাইপিং চিলাব, চাব ধুনীয়া পাইপিং হ'ব। আৰু এই চিলাইটো মাৰোঁতে অলপ লাহে লাহে চিলাই মাৰিব। তো মাথাটো কাটি দিলোঁ। এতিয়া এই মাথাটো এনেকৈ ভিতৰ পিনে সোমাই দিম। অকণমান আপ এণ্ড ডাউন দি দিব যাতে কাপোৰটো ওলাই নাহে। তো মই দেখাই দি আছোঁ, এইটো চাওক ধুনীয়াকৈ ৰাউণ্ড হৈ পৰিছে। তো এই যিটো পাইপিঙৰ ৰাউণ্ড, বহুতে পাইপিং লগাই যে পাইপিং ৰাউণ্ড নহয়, বহুতৰ দেখা পাওঁ। তো তেওঁলোকৰ কি হয়, মেইন ধৰক পাইপিঙৰ যিটো কাপোৰ হয় সেইটো পাইপিং ফিনিচিং হ'ল পাইপিঙৰ কাপোৰৰ লগত। পাইপিঙৰ কাপোৰটো যদি আপুনি বেকাকৈ কাটে বা এইকৈ কাটে তো পাইপিংটো ধুনীয়াকৈ ৰাউণ্ড হ'ব বা যিকোনো ডিজাইনত আপুনি পাইপিং বহাব পাৰিব। এতিয়া চাওক পূৰা গলটোৱে মই দেখাই দি আছোঁ। এইটো চাওক, এইটো হ'ল মোৰ ফ্ৰণ্ট ছাইড আৰু এইটো বেক ছাইড ৰাউণ্ডকৈ বহিছে। তো যেতিয়া মই এইটো প্ৰেছ মাৰিম ধুনীয়া ৰাউণ্ড হৈ পেলাই বহিব। তো এতিয়া পাইপিঙৰ কাম হৈ গ'ল। এতিয়া স্লিপছটো লগাম। তো স্লিপছটোত মোৰ অলপমান সৰু এটা প্ৰব্লেম আছে। প্ৰব্লেম কি, যে তল ছাইডত অকণমান কাপোৰ জইন দিব লাগিব। তো তাৰ কাৰণে মই কাপোৰ কাটি থোৱা আছে, সেইটো হিচাপত কিমানখিনি কাপোৰ লাগিব। এতিয়া দুটা ছাইডতে মই অলপ অলপকৈ কাপোৰ জইন দিম ইয়াতে, যিটো মোৰ অলৰেডি কাটি থৈ দিয়া আছে। এইটো জইন হ'ল। এতিয়া কি কৰিম, এইটো যিটো জইনৰ কাপোৰটো এইটো এনেকৈ দুই পিনে চিৰা কৰি দিব, তাৰমানে ভাগ কৰি দিব। এইটো চাওক, দুই পিনে ভাগ কৰি যদি দিয়ে তেতিয়া বহুত ফিনিচিং হয় বস্তুটো। তো আৰু এটা যিটো ছাইড আছে সেইটোতো মই দেখাই দিওঁ, দুপিনে ভাগ কৰি নিদিলে কেনেকুৱা হয়। এইটো চাওক, যদি আপুনি কাপোৰটো এনেকুৱা এটা ছাইডতে ৰাখি দিয়ে তেতিয়া কি হয়, জইনটো এনেকুৱা হয়। আৰু যেতিয়া মই কাপোৰটো এনেকৈ দুই পিনে ভাগ কৰি দিম, এইটো অকণমান ঘঁহি দিব, যিকোনো কাপোৰৰ ৰিয়ন হওক কটন হওক, এনেকৈ জইন পৰিলে দুই পিনে ভাগ কৰি দিব। তেতিয়া কি হয়, এই চাওক এই জইনটো চাওক আৰু ফাৰ্ষ্টত যিটো মই দেখালোঁ সেইটো জইনৰ তাৰে লগত মিলাই চাওক কি ধুনীয়া মিহি হৈছে। তো এতিয়া আকৌ ছেকেণ্ড যিটো হাত আছে সেইটোতো মই জইনটো পেলাম, কাৰণ কি দুটাতেই জইন হ'ব। তো এইটো জইন কৰিলোঁ, এইটো ছাইডতো জইন কৰিম। এইবিলাক অলপ অলপ কাটি দিম।
এতে হাতৰ যেটো মুখনি হ'ব হেতুত মই হাত চিলাই মাৰিম তো হাত চিলাই মাৰাৰ কাৰণে যিখিনি মই হাতৰ দীঘল আছে এটো মই টিক মাৰ্ক কৰি ৰাখিছিলোঁ ইয়ালৈকে হাতৰ দীঘলটো আছে মানে যিখিনি দীঘল লাগে সেইখিনি মই এনেকৈ ফল্ড কৰি দিম ফল্ড কৰি লম ফল্ড কৰি এটা এনেই ব্লক ওপৰত এটা চিলাই মাৰি থম ব্লক চিলাই যেটো মই হাত চিলাই মাৰাৰ পাছত খুলি দিম তাৰপৰা হাতটো অলপমান মিলাব লাগিব তো এটো দিলোঁ সেকেন্ডটোতেও সেম হেনেকৈ দিম তো যেখিনিৰ লগত যেটো লগত মই টিক মাৰ্ক আছে সেইখিনিৰ লগত এনেকৈ আগতে ফল্ড কৰি ল'ম হাতেদি ফল্ড কৰি অকণমান ভাঙি দি ল'ম তো এটো হল নিশ্চয় আপোনালোকে বুজি পালে তো এতিয়া হাতটো কিয় স্লিপছটো অকণমান ছাটি দিব লাগিব মিলাই দিম নহ'লে বস্তুটো নিমিলিব তো তাৰ কাৰণে মই দুটা একলগ কৰি ল'ম এনেকৈ এটা ফল্ড কৰিলোঁ এইখিনি মোৰ মিলাবলগীয়া আছে বাকি কাটিং কৰাতে মই মিলাইছোঁ তো এইটো আগতে এতিয়া আকৌ মিলাই চাম মই কিমানখিনি মোৰ সৰু ডাঙৰ হয় তো এইটো মাজৰ পৰা এনেকৈ মিলাই আহিম তো যিখিনি মই জইন দিলোঁ সেইখিনি মোৰ বেছি হ'ল তো জইনটো এনে দিয়া গ'ল তো যেটো জইন মই দেখালোঁ আপোনালোকক হাতৰ সেই জইনটো যদি আপোনালোকৰ হাতটো সৰু হয় তো হেনেকৈ জইন দিব এইবোৰ অকণ অকণ ছাটি দিব
তো এইটো হ'ল। ইয়াতে মই এতিয়া কি কৰিম, যিটো টিপ বুটাম ধৰাৰ কাৰণে দিয়া হয় সেইটো দিম। তো একেবাৰে দি লওঁ মই। তাৰ কাৰণে বেছি নালাগে, অকণমান কাপোৰ লাগিব মোক। ইয়াতে 2 চাইডৰ কাৰণে 2টা ৰছী বনাই দিম। তো এইটো হ'ল। তলৰ মোৰ সূতাটো শেষ হৈছে, তো সেইটো কাৰণে মই সূতাটো লগাম। তো এতিয়া লগোৱা হ'ল। এতিয়া ছাইড জইন কৰিম। ছাইড জইন কৰি পেলাই তাৰপিছত আকৌ বাকী কামখিনি কৰিম। তো যিখিনি কাপোৰ মই জইন দিছিলোঁ সেইখিনি মোৰ নালাগা হ'ল। তো এনেকৈ মই এইটো কাটি পেলাই দিম। তো এতিয়া আমাৰ 2টা ছাইড জইন কৰা হৈ গ'ল। এতিয়া এইটো তলত কাপোৰ ধৰিম। তাৰ কাৰণে মই এইটো কাপোৰ কাটি ল'ম। এনেকৈ 1.5 ইঞ্চি বা 2 ইঞ্চিকৈ কাটিম মই। তো ইমান নালাগে, যিখিনি লাগে সেইখিনি কৰিম আৰু এইটো জইন কৰি দিম। তো ইয়াৰ পৰাই এনেকৈ কাপোৰটো ধৰি যাম। এতিয়া বডিটো জইন কৰিম।
সেইকাৰণে এতিয়া এই যেটো পুৰণা ব্লাউজ আছে সেইটো হিচাপত মই তো এতিয়া বডিটো জইন হ'ল বডি চিলাই হ'ল এটা এটা চিলাই মাৰিছোঁ মই এতিয়া জুখি চাম ব্লাউজটো যেটো পুৰণা ব্লাউজ দিছে জোখৰ তো সেইটো হিচাপত মই জুখি চাম সৰু হৈছে না ডাঙৰ হৈছে তাৰ পিছতে আকৌ বাকিখিনি মই কৰিম যদি কিবা কৰিব লাগে তো এইটো সমানে আছে অকণমানি আছে ঠিকে আছে তল সাইডটো এতিয়া বডিটো জুখি চাও ঠিকে আছে না তাৰ কাৰণে এনেকৈ মাথাৰ পৰা মিলাই ল'ব আৰু এইটো এনেকৈ মিলাই ধৰি ধৰি এনেকৈ মিলাই যাব তো বডি আৰু তলটো এইটো সমানে আছে একো কৰিব নালাগে তো ঠিকে আছে খালি মই আৰু এটা কি কৰিম ইয়াৰ কাষেদি আৰু এটা এটো যেটো চিলাই আছে ইয়াৰ কাষেদি আৰু এটা চিলাই মাৰিম যাতে পিছক লগাই নিজে ঘৰতে খুলি বঢ়াই ল'ব পাৰে সেইটো হিচাপত তো এইটো আমাৰ হৈ গ'ল এতিয়া দেখাই দিওঁ ব্লাউজটো কেনেকুৱা হ'ল Hey there. Subscribe to my channel. And also press this bell icon.